নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক সকলোকে তোমালোকক আকৌ এবাৰ আমাৰ আজিৰ এই ক্লাছটোলৈ স্বাগতম জনাইছো। তোমালোকে জানাই আমি আৰম্ভ কৰিছো ইন্ডিগো নামৰ যেটো পাঠ আছে এই পাঠটো আলোচনা কৰা আৰম্ভ কৰিছিল আৰু ইন্ডিগো পাঠটো বৰ্তমান সময়ত আমাৰ চলি আছে। সো আজি আমি জৰ পৰা আলোচনা কৰিম তোমালোকে চাবলৈ পাবা খুব সুন্দৰকৈ। সো আজি আমি বুজি যাম যে আমাৰ যি পাঠৰ তোমালোকৰ পেজ নাম্বাৰ 47 নম্বৰ পৃষ্ঠাৰ পৰা আৰম্ভ হ'ব। প্যাৰাগ্ৰাফ নাম্বাৰ আই থিংক 4 হ'ব। মান্থ পাষ্ট তোমালোকে চাই যাবা, মই এইখন কিতাপ চাই পিনে কৈ যাম, ঠিক আছে? তোমালোকে ইয়া চাব পাৰিবা। ওকে সো মান্থ পাষ্ট তাৰ মানে মাহ পাৰ হৈ গৈ আছে। শুক্লা was sitting on his haunches at the appointed spot in Calcutta when Gandhi arrived. So Calcutta শব্দ যেটো আছে এটো বৰ্তমান সময়ত আজিকালিৰ দিনৰ কলিকতা বুলি কওঁ আমি। কলকাতাত বৰ্তমান সময়ত এই জায়গাটোকে কলকাতা বুলি কৈছিল আগৰ দিনত। তোমালোকে জানাই এই যেটো আমাৰ কাহিনী চলি আছে ইন্ডিগো নামৰ কাহিনীখিনি। ইন্ডিগো কাহিনীখিনি মোটামুটি 1990sৰ কাহিনী, 1919 চনৰ কাহিনী। তেতিয়া MK গান্ধী আছিল, মহাত্মা গান্ধী আছিল আৰু তেতিয়াৰ কাহিনী চলি আছে। আমি কাহিনীখনত পঢ়িছিলো যে ৰাজকুমাৰ শুক্লা বুলি এজন ব্যক্তি আছে। শুক্লাৰ বাৰী ক'ত আছিল, ঘৰ ক'ত আছিল? একচুয়ালি তেওঁৰ ঘৰ আছিল বিহাৰত। বিহাৰৰ ক'ত আছিল? বিহাৰৰ চাম্পাৰণত ঘৰ আছিল। চাম্পাৰণত ঘৰ তেওঁৰ, চাম্পাৰণ ডিস্ট্ৰিক্টত ঘৰ। আৰু চাম্পাৰণ ডিস্ট্ৰিক্টত আছিল, চাম্পাৰণ ডিস্ট্ৰিক্ট আছিল আমাৰ যিখিনি হিমালয় আছে হিমালয়ৰ ফুট হিলত আছিল। হিমালয়ৰ একদম ফুটত আছিল, ঠিক আছে? অৰ্থাৎ হিমালয়ৰ একেবাৰে তলত আছিল আৰু কাৰ লগত বৰ্ডাৰ সংযোগ কৰি আছিল? নেপালৰ লগত। নেপাল যি কিংডম আছে নেপাল কিংডমৰ লগত বৰ্ডাৰ শেয়াৰ কৰি আছিল সিহঁতৰ পাৰ্টিকুলাৰ গাঁওখন। তেনেহলে সিহঁতৰ গাঁওখনৰ নাম কি? গাঁওখনৰ নাম দিয়া নাই একচুয়ালি, সিহঁতৰ ডিস্ট্ৰিক্টৰ নাম কি দিয়া আছে? চাম্পাৰণ। ওকে সো ইয়াত কৈ আছে যে মানে মাহ পাৰ হৈ গৈ আছে। গান্ধীজীয়ে তেওঁ কৈছে যে তুমি অমুক ঠাইত আহিব। অমুক ঠাই মানে কোন ঠাইত আহিব কৈছিলে? কলকাতা। তেতিয়াৰ সময়ত কলকাতা বুলি কৈছিলে, ঠিক আছে? ওকে সো শুক্লা was sitting, শুক্লা কলকাতাত গৈ পিনে বহি আছে, ঠিক আছে? সিটিং কৰি আছে on his haunches at the appointed spot। যিখিনি স্পটৰ কথা, যিখিনি ঠাইৰ কথা আমাৰ MK গান্ধীয়ে আমাৰ ৰাজকুমাৰ শুক্লাক কৈছে সেই ঠাইখনত গৈ পিনে বহি আছে। স্পট ইন কলকাতাত গৈ পিনে when Gandhi arrived। আৰু যেতিয়া গান্ধীজী আহিলে he waited till Gandhi was free। তেওঁ অপেক্ষা কৰি আছে যিমান দূৰলৈকে গান্ধী যেতিয়ালৈকে ফ্ৰী হোৱা নাছিলে। যিমান সময়লৈকে গান্ধী ফ্ৰী হোৱা নাছিলে সিমান সময়লৈকে আমাৰ যি ৰাজকুমাৰ শুক্লা আছে তেওঁৰ কাৰণে অপেক্ষাৰত হৈ আছিল। ওকে then the two of them boarded a train for the city of Patna in Bihar। then two of them boarded a train, এটা ট্ৰেইন ধৰিলে, এখন ট্ৰেইনত গৈ উঠিলে আৰু তেওঁলোকে এতিয়া ক'ত যাব? the city of Patna। সিহঁতে বিহাৰৰ পাটনাৰ যি সিটি আছে কেপিটেল হয় আমাৰ বিহাৰৰ পাটনা। ওকে সেই পাটনা কেপিটেলত সিটিখনত যাব। কোনে যাব? ৰাজকুমাৰ শুক্লা এণ্ড obviously MK গান্ধী। ওকে then there Shukla lead him to the house of a lawyer named Rajendra Prasad। সো তোমালোকে হয়তো নামখিনি শুনিছাই, ৰাজেন্দ্ৰ প্ৰসাদৰ হাউসত। ৰাজেন্দ্ৰ প্ৰসাদ একচুয়ালি বিহাৰৰ পাটনাৰ পৰা বিলং কৰে, পাটনাত ঘৰ হয়। সো ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰত ৰাজেন্দ্ৰ প্ৰসাদক লগ কৰিবৰ কাৰণে গান্ধীজী এণ্ড ৰাজকুমাৰ শুক্লা ৰাজকুমাৰ শুক্লা আৰু গান্ধীজী দুয়ো ক'ত গৈ আছে? ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰত গৈ আছে, ঠিক আছে? who later became president of Congress Party and of India। and যিজন ব্যক্তিয়ে পিছলৈ গৈ পিনে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰেসিডেন্ট হয় আৰু আমাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিও হয়, প্ৰেসিডেন্ট হৈ যায়, ঠিক আছে? ওকে ৰাজেন্দ্ৰ প্ৰসাদ was out of town। আৰু সেই সময়ত ৰাজেন্দ্ৰ প্ৰসাদ আউট অফ টাউন চলি আছিল, তাৰ মানে তেওঁ ঘৰত নাছিলে বা টাউনত নাছিলে, বেলেগ ঠাইত গৈছে কৰবাত। but the servant knew Shukla was a poor yokeman। but the servant knew, কিন্তু সিহঁতৰ যি ঘৰত কাম কৰা ৰখিয়ালজন আছিলে বা মানুহজন আছিলে he knew, তেওঁ জানিছিল যে শুক্লা was a poor yeoman। শুক্লা হল এজন খুবেই পোৰ দুখীয়া yeoman মানে তোমালোকে ক'ব পাৰা যে গাধাৰ নিচিনাকৈ খাটি থকা মানুহ, অৰ্থাৎ মাটিৰ মানুহ বুলি ক'ব পাৰা তোমালোকে।
হু প্ৰিষ্টেড দেয়াৰ মাষ্টাৰ টু হেল্প দ্য ইণ্ডিগ' শ্বেয়াৰকপাৰ যিয়ে পূৰা প্ৰিষ্টেড কৰি থাকে প্ৰিষ্টেড কৰা মানে আমনি কৰি থাকে বাৰে বাৰে আহে সিহঁতৰ ঘৰত কাৰ ঘৰত অহাৰ কথা কৈ আছোঁ ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰত অহাৰ কথা কৈ আছোঁ আমি কোনে আহে আমাৰ ৰাজকুমাৰ শুক্লাই আহে অ'কে দেয়াৰ মাষ্টাৰ সিহঁতৰ মাষ্টাৰক বাৰে বাৰে কাকতি মিনতি কৰিবৰ কাৰণে আহে কিহৰ কাকতি মিনতি টু হেল্প দ্য ইণ্ডিগ' শ্বেয়াৰকপাৰ যে ইণ্ডিগ'ৰ যিবিলাক শ্বেয়াৰকপাৰ আছে ইণ্ডিগ'ৰ শ্বেয়াৰকপাৰৰ লগত জড়িত থকা যিসকল ব্যক্তি আছে যাৰ ঘৰ চাম্পাৰণত সিহঁতক হেল্প কৰি দিব লাগে সিহঁতক অলপ সহায় কৰি দিব লাগে অ'কে দেন কি কৈ আছে চ' দে লিট হিম ষ্টে অন দ্য গ্ৰাউণ্ড উইথ হিজ কম্পেনিয়ন গান্ধী দেন আমাৰ ছাৰ্ভেণ্টটো যিহেতু জানিছিলে যে ছাৰ্ভেণ্টটো জানিছিলে কি জানিছিলে যে আমাৰ ৰাজকুমাৰ শুক্লা এজন প'ৰ ইয়মেন আছিলে তাৰ মানে গাধাৰ নিচিনা খাটি থকা মানুহ আছিলে আৰু যদি ৰাজকুমাৰ শুক্লাৰ লগত কোনোবাই আহে কাৰোবাৰ লগত লৈ আহে ৰাজকুমাৰ শুক্লাই দেন তেওঁ কোন হ'ব আল্টিমেটলি মেক্সিমাম চান্স তেওঁ এজন প'ৰ দুখীয়া শ্বেয়াৰকপাৰ হ'ব ঠিক আছে চ' আমাৰ মানে কাম কৰা ছাৰ্ভেণ্টজনে জনা নাছিলে যে একচুৱেলি গান্ধীজী তেওঁ যে গান্ধীজী হয় মহাত্মা গান্ধী হয় আৰু তেতিয়াতো মানুহে জনা নাছিলে যে মহাত্মা নাম নাছিলে তেতিয়া মোহনদাস কৰমচন্দ গান্ধী আছিলে চ' আমাৰ যিজন আমাৰ ছাৰ্ভেণ্ট আছিলে ছাৰ্ভেণ্টজনে বহিব দিছিলে ক'ত বহিব দিছিলে গ্ৰাউণ্ডত অৰ্থাৎ মাটিত বহিব দিছিলে উইথ হিজ কম্পেনিয়ন তেওঁৰ সংগীৰ লগত গান্ধীজী যে তেওঁৰ লগত আহিছিলে সকলোকে গান্ধীজীক আৰু ৰাজকুমাৰ শুক্লাক দুয়োকে মাটিতে বহিব দিছিলে অ'কে আফটাৰ ডেট হুম দে টুক টু বি এনাডাৰ পিজেণ্ট গান্ধীজীক তেওঁ অন্য এজন পিজেণ্ট বুলি ভাবিছিলে অন্য এজন শ্বেয়াৰকপাৰ বা ফাৰ্মাৰ বুলি ভাবিছিলে অ'কে বাট গান্ধী ৱাজ নট পাৰ্মিটেড টু ড্ৰ' ৱাটাৰ ফ্ৰম দ্য ৱেল কিন্তু গান্ধীজীক পাৰ্মিট কৰা নাছিলে গান্ধীজীয়ে মানে কুঁৱাৰ পৰা পানী তুলিব বিচাৰিছিলে উঠাব বিচাৰিছিলে কিন্তু গান্ধীজীক সেইটো পাৰ্মিশ্যন দিয়া হোৱা নাছিলে কোনে পাৰ্মিশ্যন দিয়া নাই আমাৰ যিজন ছাৰ্ভেণ্ট আছিলে আমাৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ছাৰ্ভেণ্টে অৰ্ডাৰ দিয়া নাই বা পাৰ্মিশ্যনটো দিয়া নাই অ'কে আফটাৰ ডেট লাষ্ট চাম ড্ৰপ ফ্ৰম হিজ বাকেট পলুট দ্য এণ্টায়াৰ চ'ৰ্চ অ'কে চ' কিয় পাৰ্মিশ্যন দিয়া নাই কৈ আছে যে তোমাৰ হাতৰ পৰা যদি বাকেটৰ পৰা তুমি যদি পানীটো তুলিবা যদি বাকেটৰ পৰা বাল্টিটোৰ পৰা অলপো পানী কুৱাত পৰি যায় তেনেহ'লে গোটেই এণ্টায়াৰ পানীখিনি কি হৈ যাব পলিউটেড হৈ যাব অৰ্থাৎ বেয়া হৈ যাব বা চুৱা হৈ যাব চুৱা বুলি আমি কওঁ ঠিক আছে তেতিয়াৰ দিনত তাৰমানে আমাৰ আনটাচেবিলিটি অলপ বেছি আছিলে আনটাচেবিলিটি মানে কি যে আমি যে চুলে পিনে যে চুৱা হৈ যায় তেনেকুৱা ধৰণৰ যিবিলাক আছে মনোভাৱ সেইবিলাক বস্তু বেছি আছিলে চ' গান্ধীজীকো তেওঁ কি বুলি ভাবিছিলে আনটাচেবল ব্যক্তি বুলি ভাবিছিলে ঠিক আছে অ'কে দেন কি কৈ আছে হাউ ডিড দে নো ডেট হি ৱাজ নট এন আনটাচেবল সিহঁতে কেনেকৈ জানিব এতিয়া আমাৰ ৰাইটাৰ বা আমাৰ যিজনে এই আমাৰ পাঠটো লিখিছিলে নাম কি আছিলে লুইচ ফিচাৰ তেওঁ কৈ আছে প্ৰশ্ন কৰি আছে যে সিহঁতে কেনেকৈ জানিলে যে গান্ধীজী এজন আনটাচেবল হয় বা নহয় সিহঁতে কেনেকৈ জানিলে এইখিনি কুৱেশ্যন কৰি আছে অ'কে আফটাৰ ডেট গান্ধী ডিচাইডেড টু গ' ফাৰ্ষ্ট টু মুজাফৰ গান্ধীজীয়ে ডিচাইড কৰিলে যে মই প্ৰথমত ক'ত যাম মুজাফৰপুৰলৈ যাম খুব ইম্পৰ্টেণ্ট কুৱেশ্যন MCQৰ কাৰণে তোমালোকৰ পৰীক্ষাত আহে MCQ আহে তাৰপিছত শ্বৰ্ট কুৱেশ্যন আহে তোমালোকে জানি ৰাখিবা যে গান্ধীজী ফাৰ্ষ্ট তেওঁ ডিচাইড কৰিছিলে তেওঁ কলৈ যাব মুজাফৰপুৰলৈ যাব হুইচ ৱাজ এন ৰোড টু চাম্পাৰণ যিটো চাম্পাৰণ যোৱাৰ পথতে পৰে চাম্পাৰণ যোৱাৰ পথতে আমাৰ প্ৰথমে কি আহে মুজাফৰপুৰ আহে ঠিক আছে টু অবটেইন মোৰ কমপ্লিট ইনফৰমেশ্যন আৰু সম্পূৰ্ণ তথ্য লাভ কৰিবৰ কাৰণে কমপ্লিট ইনফৰমেশ্যন লাভ কৰিবৰ কাৰণে গান্ধীজীয়ে যাব বিচাৰি আছে মুজাফৰপুৰত এবাউট কণ্ডিশ্যন সেই আমাৰ চাম্পাৰণত কি কণ্ডিশ্যন চলি আছে সেই কণ্ডিশ্যনৰ বিষয়ে আগতে জানি ল'বৰ কাৰণে তেওঁ যাব বিচাৰি আছে দেন শুক্লা ৱাজ কেপেবল অফ ইম্পাৰ্টিং তাৰ মানেটো হ'ল শুক্লা যিখিনি ৰাজকুমাৰ শুক্লা যিজন আমাৰ পিজেণ্ট আছিলে সংগী আছিলে কম্পেনিয়ন আছিলে আমাৰ গান্ধীজীৰ তেওঁ যিখিনি জনা নাছিলে তথ্য তেওঁৰ হাতত যিখিনি তথ্য নাছিলে সেইখিনি তথ্য যাতে গান্ধীজীয়ে জানা পায় গান্ধীজীয়ে গম পায় সেইকাৰণে পোনপ্ৰথমে তেওঁ মুজাফৰপুৰলৈ যাবলৈ বিচাৰি আছে এই কথাখিনি কৈ আছে হি একৰ্ডিংলি চেণ্ড এ টেলিগ্ৰাম টু প্ৰফেচৰ JB কৃপলানী তেওঁ প্ৰফেচৰ JB কৃপলানীকো খুব সুন্দৰকৈ এটা টেলিগ্ৰাম খুব সুন্দৰকৈ পঠাই দিছে আৰু JB কৃপলানী কোন হয় প্ৰফেচৰ JB কৃপলানী কোন হয় অফ দ্য আৰ্টছ কলেজ ইন মুজাফৰপুৰ তেওঁ এজন প্ৰফেচৰ হয় কোন কলেজৰ তেওঁ এজন প্ৰফেচৰ হয় আৰ্ট কলেজ ইন মুজাফৰপুৰৰ এটা আৰ্টছ কলেজৰ প্ৰফেচৰ হয় JB কৃপলানী তোমালোকৰ আহে শৰ্ট কুৱেশ্যন ইয়াৰ পৰাও আহে ঠিক আছে যে হু ৱাজ JB কৃপলানী চ' JB কৃপলানী ৱাজ এ প্ৰফেচৰ ফ্ৰম আৰ্টছ কলেজ মুজাফৰপুৰ অ'কে ফুল ষ্টপ দিবা শেষ হৈ গ'ল whom he had seen at Tagore's শান্তিনিকেতন স্কুল আৰু যাক তেওঁ পোনপ্ৰথমে ক'ত দেখা পাইছিলে ক'ত লগ পাইছিলে আমাৰ
টেগৰ মানে কাৰ কথা কৈ আছে কোৱাচোন টেগৰ মানে কবি ৰবীন্দ্ৰনাথ ঠাকুৰ বুলি আমি কওঁ ঠিক আছে ইংৰাজীত ক'লে ৰবীন্দ্ৰনাথ টেগৰ বুলি কওঁ আমি তেনেহ'লে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰৰ যি আশ্ৰম আছে শান্তি নিকেতন তোমালোকে কোৱাচোন শান্তি নিকেতন ক'ত আছে শান্তি নিকেতন কোনখন চিটিত আছে শান্তি নিকেতন আছে কলকাতা ঠিক আছে কলকাতাত আছে সো কলকাতাত অৰ্থাৎ কেলকাতাত এই পাঠটোত কেলকাতা বুলি দিয়া আছে কেলকাতাত সিহঁতে পোনপ্ৰথমে লগ পাইছিলে শান্তি নিকেতনত লগ পাইছিলে কোনে কাক লগ পাইছিলে আমাৰ গান্ধীজীয়ে প্ৰফেসৰ জে.বি. কৃপলানীক পোনপ্ৰথমবাৰৰ কাৰণে লগ পাইছিলে ওকে আফটাৰ দ্যাট কি কৈ আছে যে দ্য ট্ৰেইন এৰাইভড এট মিডনাইট মধ্যৰাতি গৈ পিনে ট্ৰেইনখন গৈ পাইছিলে 15 এপ্ৰিল 1917 চনৰ 15 এপ্ৰিল তাৰিখে গৈ পিনে ট্ৰেইনখন পাইছিলে ক'ত পাইছিলে মুজাফাৰপুৰত পাইছিলে আৰু কৃপলানী ৱাজ ৱেটিং এট দ্য ষ্টেচন আৰু কৃপলানীয়ে তাতে অপেক্ষাৰত হৈ আছিলে অপেক্ষা কৰি আছিলে গান্ধীজীৰ কাৰণে উইথ কাৰ লগত এ লাৰ্জ বডি অফ ষ্টুডেণ্ট তেওঁৰ বহুতো ষ্টুডেণ্টৰ লগত অপেক্ষাৰত হৈ আছিলে গান্ধী ষ্টেড দেয়াৰ ফৰ 2 days গান্ধীজীয়ে 2 দিনৰ কাৰণে তাতে গৈ ৰখিছিলে বা থাকিছিলে ইন দ্য হোম অফ প্ৰফেসৰ মালকানীৰ ঘৰত তেওঁ 2 দিন থাকিছিলে টিচাৰ ইন এ গভৰ্ণমেণ্ট স্কুল আৰু প্ৰফেসৰ মালকানী কোন আছিলে এজন টিচাৰ আছিলে গভৰ্ণমেণ্ট স্কুলৰ বা চৰকাৰী বিদ্যালয়ৰ ইট ৱাজ এন এক্সট্ৰাঅৰ্ডিনাৰী থিং ইন দোজ ডেজ আৰু সেই সময়ৰ ইয়া এক খুব এক্সট্ৰাঅৰ্ডিনাৰী খুব আচহুৱা বা আচৰিত ধৰণৰ এটা কথা হ'ব থিংছ হ'ব সেই সময়ৰ বা সেই দিনৰ গান্ধীজী কমেণ্টেড গান্ধীজী এই কথাখিনি কৈছিলে ফৰ এ গভৰ্ণমেণ্ট প্ৰফেসৰ টু হাৰ্বাৰ এ মেন লাইক মি কৈ আছে গভৰ্ণমেণ্ট এজন ছাৰ্ভেণ্টে গভৰ্ণমেণ্টৰ এজন মানুহে মোৰ নিচিনা মানুহক ৰাখি আছে মোৰ নিচিনা মানুহক নিজৰ ঘৰত স্থান দিছে ইয়া খুব আচৰিত কথা হয় সেই দিনৰ বা সেই দিনকালৰ ঠিক আছে এই কথাখিনি আমাৰ গান্ধীজীয়ে বুজি পাইছিলে আৰু গান্ধীজীয়ে কৈ আছে বোলে তোমালোকৰ কাৰণে অসুবিধা হ'ব পাৰে কাৰণ তোমালোকে চৰকাৰী মানুহ ঠিক আছে আৰু গান্ধীজী কাৰ কাৰণে কাম কৰিছিলে ৰাজ্যৰ কাৰণে কাম কৰিছিলে চৰকাৰৰ কাৰণে কৰা নাছিলে সো আমাৰ মানুহৰ কাম কৰিলে যদি আমাৰ তেতিয়া স্বাধীনতা সংগ্ৰাম আৰম্ভই হোৱা নাই গতিকে আল্টিমেটলি অসুবিধা হ'ব পাৰে চৰকাৰী মানুহৰ ঠিক আছে ওকে ইন স্মলাৰ লোকেশ্যন দ্য ইণ্ডিয়ান ৱেৰ এফ্ৰাইড টু শ্ব' চিম্পেথি ফৰ এডভকেট অফ হোম ৰুল কৈ আছে ইন স্মলাৰ লোকেশ্যন এই সৰু যিবিলাক লোকেশ্যন আছে যেনেকৈ চাম্পাৰণ মুজাফাৰপুৰ পাটনা এই লোকেশ্যনবিলাকত ন যিবিলাক আমাৰ ইণ্ডিয়ান আছে দ্য ইণ্ডিয়ান ৱেৰ এফ্ৰাইড ভাৰতীয়সকলে ভয় খায় এফ্ৰাইড হয় টু শ্ব' চিম্পেথি মানে সহানুভূতি প্ৰদৰ্শন কৰিবৰ কাৰণে ভয় খায় ওকে চিম্পেথি ফৰ এডভকেট অফ হোম ৰুলৰ কাৰণে অৰ্থাৎ স্বাধীনতা আন্দোলনৰ কাৰণে বা স্বাধীনতাৰ কাৰণে বা আমাৰ তোমালোকে ক'ব পাৰা যে ব্ৰিটিছৰ বিৰুদ্ধে যিসকল মানুহে লৰাই কৰি আছে যুদ্ধ কৰি আছে সিহঁতৰ লগত এটা ভাল সম্পৰ্ক স্থাপন কৰাৰ কাৰণে সিহঁতৰ লগত ভাল এটা সম্পৰ্ক বন্ধুত্বপূৰ্ণ মনোভাৱ ৰাখিবৰ কাৰণে সিহঁতে সকলোৱে ভয় খায় আমাৰ ভাৰতীয় মানুহসকলে ভয় খায় কাৰণ সিহঁতে আল্টিমেটলি যিসকল ভাৰতীয় মানুহ তাৰমানে চৰকাৰৰ কাৰণে কাম কৰি আছে ব্ৰিটিছৰ কাৰণে কাম কৰি আছে সিহঁতে ভয় খায় এই কাৰণে ভয় খায় কাৰণ আল্টিমেটলি সিহঁতে চৰকাৰৰ মানুহ হয় আৰু সিহঁতে হোম ৰুল মানে হ'ল মই তোমালোকে বুজাই দিলোঁ যে যিসকলে ব্ৰিটিছৰ বিৰুদ্ধে লৰাই কৰি আছে সেই মানুহসকলক ৰাখিবৰ কাৰণে ভয় খায় ঠিক আছে আৰু ভয় খোৱা নিশ্চয় প্ৰয়োজন তেতিয়া সময়ত ঠিক আছে সো আজিৰ ক্লাছটো আমি ইয়াতে সমাপ্ত কৰিবলৈ গৈ আছোঁ এইখিনিলৈ আমি বুজিলোঁ অহা ক্লাছত আমি আৰু বুজিম জয় হিন্দ জয় ভাৰত